চাহ আমাৰ প্ৰাণ, চাহ আমাৰ মান। অসম চাহ, অসম আৰু অসমীয়াৰ স্বাভিমান। অসম চাহৰ বাবে বিখ্যাত। অসম চাহ অসমীয়াৰ গৌৰৱ আৰু স্বাভিমান। পৃথিৱীৰ চাহ উৎপাদনকাৰী দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান দ্বিতীয় আৰু অসমে দেশৰ প্ৰায় 50% চাহ উৎপাদন কৰে। গৌৰৱৰ বিষয় যে 1970 দশকত আৰম্ভ হোৱা ক্ষুদ্ৰ পৰ্যায়ৰ চাহ খেতিয়কসকলে বৰ্তমান ৰাজ্যখনৰ মুঠ উৎপাদনৰ 50%তকৈও অধিক চাহ উৎপাদন কৰে। আন্তৰ্জাতিক বজাৰত অসম চাহৰ মান উন্নত ৰাখিবলৈ উন্নত মানৰ চাহ প্ৰস্তুত কৰাটো বৰ্তমান সময়ৰ অতি প্ৰয়োজন হৈ পৰিছে। ইয়াৰ বাবে বৃহৎ চাহ বাগিচা, ক্ষুদ্ৰ চাহ খেতিয়ক, কলঘৰ আৰু কেঁচাপাত পৰিবহণকাৰীকে আদি কৰি চাহ উদ্যোগৰ লগত জড়িত সকলোৰে দায়িত্ব আছে। কলঘৰত উন্নত মানৰ চাহ প্ৰস্তুতকৰণৰ বাবে বাগিচাত উন্নত মানৰ কেঁচাপাত উৎপাদন তথা কলঘৰলৈ সুপৰিবহণ প্ৰথম পদক্ষেপ। কেঁচাপাতৰ মান হ্ৰাস পোৱাৰ কাৰণসমূহ। পাত তোলাৰ ব্যৱধান প্ৰয়োজনতকৈ বৃদ্ধি পালে পাত তোলাৰ সময়ত হাতত বেছি সময়ৰ বাবে পাত ৰাখি থলে, টোপা বা টুকুৰিত হেঁচি হেঁচি পাত ভৰালে, টুকুৰি বা বেগত জোখতকৈ বেছি পাত ভৰালে, কলঘৰলৈ পৰিবহণকাৰী গাড়ীত জোখতকৈ বেছি পাত ভৰালে, পৰিবহণকাৰী গাড়ীত কেঁচাপাতৰ ওপৰত চাইকেল উঠালে বা মানুহ শুই গ'লে আৰু কলঘৰলৈ সময়মতে কেঁচাপাত পৰিবহণ নকৰিলে কেঁচাপাতৰ মান হ্ৰাস পাব পাৰে। কেঁচাপাতৰ মান বৃদ্ধিৰ বাবে চাহ বাগিচাত 7 দিন অথবা এটিকলি দুটিপাত পাব পৰা ব্যৱধানত পাত তোলক। প্ৰয়োজন অনুসৰি 5 পৰা 6 দিনৰ ব্যৱধানতো পাত তুলিব। কলঘৰলৈ এটিকলি দুটিপাত আৰু সৰু 3 খিলা পাতহে প্ৰেৰণ কৰিব। বুঢ়া পাত, ঠাৰি, বাজি পাত আৰু মোচোৰা খোৱা পাত টুকুৰিত নভৰাব। তোলা পাতবোৰ হাতৰ মুঠিত ভাঙিবলৈ নিদি আল ফুলে ৰাখিব আৰু সঘনাই টোপাত ভৰাব। টুকুৰি বা বেগত পাতবোৰ আল ফুলে ৰাখিব, জোখতকৈ বেছি নভৰাব। এটা টুকুৰিত প্ৰায় 15 কিলোগ্ৰাম পাতহে আল ফুলে ৰাখিব পৰা যায়। হেঁচি হেঁচি ভৰালে পাতৰ ৰাসায়নিক বিক্ৰিয়া নিৰ্দিষ্ট সময়তকৈ আগেয়ে আৰম্ভ হৈ পাতৰ গুণাগুণ হ্ৰাস কৰে। চাহ গছৰ ওপৰত বনুৱাসকলক টোপা, বেগ, ছাতি, খৰি আদি ৰাখিবলৈ নিদিব। কলঘৰলৈ কেঁচাপাত পৰিবহণ কৰা বাহনবোৰত টুকুৰি বা বেগৰ সৈতে পাত কঢ়িয়াব পৰা ব্যৱস্থা বা ৰেক থকা উচিত। পৰিবহণ কৰা বাহনবোৰত হেঁচি হেঁচি জোখতকৈ বেছি পাত নভৰাব। কলঘৰলৈ দিনটোত দুপৰীয়া আৰু আবেলি মুঠ 2 বাৰ কেঁচাপাত পৰিবহণ কৰিব। বঢ়াই তোলোৱা হওক চাহৰ গুণগত মান, উজ্বলাই তোলো অসম আৰু অসমীয়াৰ স্বাভিমান।